হাই, মই অংকিতা আৰু মই হৈছোঁ গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ। আজি যোনটো কেক দেখুৱাবলৈ গৈ আছো সেই কেকটো 1 মাহমান আগতেই বনোৱা। আচ্ছা, আপোনালোকে বাৰু CJP ৰ এই যে প্ৰটেষ্ট হৈ আছে সেয়া ছাপোৰ্ট কৰেনে? মই কিন্তু একদম মনৰ পৰা ছাপোৰ্ট কৰি আছো। কাৰণ কিয় জানেনে? আমিতো পঢ়ি শুনি ডাঙৰ হলো, কিন্তু আমাৰ ল'ৰা ছোৱালী নহ'লে বা আমাৰ ভাগিন ভতিজাহঁত তেওঁলোকেতো পঢ়ি আছে ন, আৰু তেওঁলোকৰ শিক্ষা ব্যৱস্থা ইমানেই বেয়া হৈ গৈ আছে দিনক দিনে। গম পাইছেই, লগতে আকৌ ডাঙৰ ডাঙৰ যি এক্সামবোৰৰ কেলেংকাৰী হৈ থাকে, পেপাৰ লিক হৈ থাকে, সেইবোৰৰ বাবে আমি মাত নিদিলে কোনে মাত দিব? আপোনালোকে ঘৰত বহি হিন্দু মুছলমান কৰি থকাতকে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ বাবে মাত মতাটো বেছি ভাল বুলি ভাবো। লগতে আপোনালোকৰো সুবিধা হ'ব দিয়কচোন, যদি ভাল ডক্তৰ এজন বনি আহে আপোনালোকৰেতো ভাল হ'ব ন। যদি ফাৰ্জি ডক্তৰ বনে তেন্তে আপোনালোকে কি কৰিব? অবভিয়াছলি আপোনালোকৰ বেমাৰ হ'লে ভুল চিকিৎসাই হ'ব। আৰু লগতে এতিয়া পেট্ৰলৰ যিহে দাম বাঢ়িছে, বাকী একো নকওঁ, আপোনালোকে কি ভাবে মনৰ কথাবোৰ কমেণ্টত শ্বেয়াৰ কৰিবচোন। আই ছাপোৰ্ট সোনম ৱাংচুক, লগতে CJP কোনো ৰাজনৈতিক পাৰ্টি নহয়, সেয়া হৈছে আমাৰ জনতাৰ মাত। বাৰু আজিৰ কেকটো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব।